আজি ছানডে দিনটোত মানে বৰ ধুনীয়া ধুনীয়া ভাড়া মাৰিছোঁ। আপোনালোকে ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে চাব, ভাড়াকেইটা বৰ ধুনীয়া ধুনীয়া ভাড়া হৈছে। তো সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক, তো আপোনালোকে দেখা পাব। গুড মৰ্ণিং। কালি আপোনালোকে গম পাইছে যে কমপ্লিট ভিডিঅ' বনোৱা নহ'ল, কাৰণ কালি মানে কি হৈছিল, ইমান ভিডিঅ' কৰাও নহ'ল। এইটো কাৰণে যে গাড়ী এখন মোৰ লগৰ এজনক ডেলিভাৰী কৰিবলগীয়া আছিল। তো মানে ৰাতি দিনতে গৈছিলোঁ, দিনত যাওঁতে কাগজ পাতি বনাওঁতে বহুত দেৰি হৈ গ'ল, ৰাতি হৈ গ'ল। তো তাৰ কাৰণে ভিডিঅ' নহ'লগৈ। তো যি নহওক, ৰাতি হ'লেও মানে গাড়ীটো ফাইনেলি তেওঁক মই ডেলিভাৰী কৰাই আহিছোঁ। তো নতুন AP মডেল নিউ ভাৰ্চন আহিছিল, ইলেক্ট্ৰিক অটো হয়, তেওঁক দিলোঁ কালি মই। তো কালি দি 9:30 বাজিছে ৰিটাৰ্ণ আহোঁতে। তো সেইটো কাৰণে ভিডিঅ' কম হৈ গ'ল। তো আজি যাতে ভিডিঅ'টো অলপ লং কৰোঁ, তো তাৰ কাৰণে ওলাই আহিছোঁ সোনকালে। তো বৰ্তমান অনলাইন আহিছিলোঁ, তো উবেৰত ভাড়াতে লাগিছে। তো তেওঁক যাওঁ পিক আপ কৰোঁগৈ, আৰু ক'ত গৈছে মই পিছত দেখাই আছোঁ। তেওঁক আগত গৈ পিক আপ কৰোঁ। তেওঁ মানে আছে 1 কিলোমিটাৰমান দূৰত, তাক সোনকালে পিক আপ কৰোঁ। গাইজ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো হৈছে পিলিংকাটা। এইটো পিলিংকাটা পূৰা পাহাৰ এৰিয়া পালোহি আহি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো 72 পাইছোঁ মই, আৰু মানে পিলিংকাটাৰ ভিতৰত যোনটো পাহাৰীয়া এলেকা হয়, ইয়াত ড্ৰপ কৰাবলগীয়া হ'ল। ফাৰ্ষ্ট বুকিংটো য'তেই নহওক ত'তে যাওঁৱেই মানে। তো এইটো 72 হ'ল। তো আৰু এতিয়া আকৌ অনলাইন আহোঁ, ৰেপিডটো অনলাইন আহোঁ, কি ভাড়া দিয়ে চাওঁ। ইয়াৰ পৰা ভাড়াটো সম্ভৱ আছে, কাৰণ আজি ছানডে। তো যি নহওক, আহক, যদি আহে ভাড়া উঠাই লৈ যাম। পিলিংকাটাৰ পৰা খালি আহি বশিষ্ঠ চাৰিআলি পালোহি। ইয়াত আকৌ ভাড়া লাগিছে পিলিংকাটাৰ। তো একচেপ্ট কৰিলোঁ, কাৰণ আজি ছানডে না, একচেপ্ট নকৰিলেও নহয়। তো তেওঁ মোক অকণমান আগত আছে, তেওঁলোকক পিক কৰোঁ, আকৌ যাব লাগিব পিলিংকাটাই। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো হৈছে পিলিংকাটা, অলপ ভিতৰত আহিলোঁ। অথনি য'ত আহিছোঁ তাতকৈ আৰু অলপ ভিতৰত আহিছোঁ। এইটো মানে কিবা প্ৰগ্ৰেম হৈছে বোলে, তাতে আহিছে। কাষ্টমাৰটোক মানে ড্ৰপ কৰালোঁ পিলিংকাটাত আহি। মানে ভাড়াটো দেখাইছে 77। কাষ্টমাৰটো ভাল আছিল, কথা বতৰা পাতি আহিছে। তেওঁ মানে সুধিছে কিমান হৈছে, বোলো 77। তো 100 দি থৈ গৈছে তেওঁ কাষ্টমাৰজনে। তো ইয়াতে ড্ৰপ কৰালোঁ। তো ইয়াৰ পৰাতো ভাড়া অথনি নাপালোঁ, খালী গৈছোঁ। এতিয়া অকণমান টাইম ৰখি চাম, যদি ভাড়া পাওঁ লৈ যাম, নহ'লে আকৌ অথনি নিচিনাই হ'ব, কাৰণ আজি ছানডে খালী যাবই লাগে, প্ৰায়ভাগ জানোৱেই মই। তো তেওঁ ৰখি চাম আৰু 15-10-20 মিনিটমান, কাৰণ ভাড়া লাগিলে ভালেই, খালী যাবলগীয়া নহয়। যি নহওক, কালিতো ৰ'দটো মানে ফাটি ছিগি দিছিল, কিন্তু আজি ৰ'দটো দিছে যদিও গাত লগা নাই। গৰমটো লাগি আছে, কিন্তু এই পিলিংকাটা জেগাডোখৰ চাওকচোন, ভিউটো ভাল লাগে। মই সেইটো কাৰণে আহোঁ। এনেই ইমান দূৰ জেগাত অহাৰ ইচ্ছা নাই, কিন্তু এই ভিউটো ভাল লাগে না, পাহাৰীয়া এলেকা, সেইটো কাৰণে আহোঁ। আৰু ফাইনেলি ভাড়াটো লাগিল। ইয়াৰ পৰা ৰখি আছিলোঁ 10 মিনিটেই হ'ল। তো তেওঁ যাব হেল্থ চিটি, মই তেওঁক গৈ পিক আপ কৰোঁ, কাৰণ ওচৰতে আছে, আৰু দেৰি কৰিলে জানি কেঞ্চেল কৰি দিয়ে। তো তেওঁক গৈ পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো বাইদেউক লৈ আহিছিলোঁ ইয়াত, মানে লোকেশ্যন দিছিল হেল্থ চিটি, কিন্তু ইয়াত আহি গাড়ী মানে ৰখি আছে, ইয়াতে ড্ৰপ কৰালোঁ। আৰু বিল হৈছে 84। কাষ্টমাৰটো এনে 100 দি থৈ গৈছে। মানে আজি যদিও দেওবাৰ, মানে চবে 100 দি আছে, ভাল লাগিছে মনটো। তো আৰু এটা ভাড়া লাগিলে লগত ৰেপিডত লাগিছে। তো হেল্থ চিটি বেক চাইডে উদয়নগৰ, তাৰ পৰা ভাড়াটো লাগিছে। তেওঁক গৈ পিক কৰোঁগৈ, তেওঁ যাব দিছপুৰ, ড্ৰপ কৰি দেখাই আছোঁ কিমান পাব। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো ছেক্ৰেটাৰী অফিচ, তাৰ লগতে এইটো ড্ৰপ কৰাইছোঁ। এইটো ভৱনৰ হয়। এইটো কাষ্টমাৰ ভাড়া হৈছিল 101। তো মই 100 ল'বলগীয়া হ'ল, কাৰণ এটকা এটাৰ লগত লাগি থকা নাই, খুচুৰাও নাই, সেইটো কাৰণে 100 লৈছোঁ। তো কাষ্টমাৰটোক ড্ৰপ কৰালোঁ, আৰু বেক টু বেক মানে দিলে ৰেপিডোৱে। এতিয়া এইখিনি জেগাত মানে কোনো বিল্ডিং চিল্ডিং নাই না, এইখিনি জেগাত ভাড়া নাহিব। হয় মই ৱাৰলেছ যাওঁ, নহয় ছুপাৰ মাৰ্কেট, এই দুটা জেগাৰ ভিতৰত যাওঁ, তাতহে ভাড়া লাগিব। কাৰণ বিনা কাৰণত বহি লাভ নাই। আৰু ছানডে য'ত ভাড়া পোৱা যায় তাত গৈ ৰখাটো বেষ্ট। তো যি নহওক, তাত যাওঁ বৰ্তমান। আহি পালোহি, এইটো ৱাৰলেছ। তো ইয়াত আহি ভাড়া লাগিছে, মই কোৱা নাই ৱাৰলেছ যাব লাগিব, তাতহে ভাড়া লাগে। তাত বহি থাকিলে ভাড়া নাহে। তো এওঁ যাব গণেশগুৰি, বৰ্তমান মোৰ অলপ আগত আছে। তো তেওঁক গৈ পিক আপ কৰোঁ, আৰু এইটো ভাড়া 70 মানেই হ'ব চাগে, মই দেখা পাইছোঁ অলপমান। তো যি নহওক, ভাড়া লাগিছে। আজি দেওবাৰ দিনাখন যাব লাগে, ছানডেটো বহুত বেয়া হয়, তাতে ভাল কৰিব লাগিব। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো
ৱাৰলেছৰ পৰা লৈ আহিছিলোঁ, ইয়াত ড্ৰপ কৰালোহি। ইয়াত পাইছোঁ মই 78 দেখাইছে ৱেইটিং চাৰ্জ লাগি পেলাই। কাষ্টমাৰজনে 80 দি থৈ গৈছে। মানে আজি যিকেইটা ভাড়া মাৰিছোঁ কিবা এটা নহয় কিবা এটা বেছি দি থৈ গৈছে কাষ্টমাৰবিলাকে, কি কাৰণে গম নাপাইছোঁ। তো এতিয়া আকৌ গণেশগুৰি ফালে যাওঁ, এইটো নাৰায়ণপুৰ ফালে আছোঁ, তো ইয়াত ভাড়া কম লাগে। আৰু আজি ৰ'দটো প্ৰায়ভাগ নাই, কিন্তু গৰম নক'ব আৰু। মোৰ মোবাইলে ৱাৰ্ণিং মাৰিছে, এনেকুৱা গৰম হৈছে ভিডিঅ' কৰিব পৰা নাই। মানে টেম্পাৰেচাৰ অভাৰ দেখাই আছে, ইমান তাপ মাৰি আছে, কিন্তু ৰ'দটোহে দেখা নাই। তো যি নহওক, এতিয়া গণেশগুৰি যাওঁ। গাইছ, এইটো কাষ্টমাৰক আহি ড্ৰপ কৰালোঁ। এইটো মানে ৰেকৰ্ড কৰা নহ'ল, মানে মোবাইলটোৰ টেম্পাৰেচাৰ বেছি মাৰি আছিল কাৰণে। তো এতিয়া অকণ ভাল হৈছে কাৰণে এতিয়া ধৰি লওক ভিডিঅ'টো কৰিছোঁ। লৈ আহিছোঁ মই ছুপাৰ মাৰ্কেটৰ পৰা, তো আনি পেলাই ড্ৰপ কৰিছোঁ। VIP ৰোড হয় এইটো, মানে 1.5 কিলোমিটাৰ হ'ব। তো এইটোত পাইছোঁ মই 70। তো আৰু ইয়াৰ পৰা যদি ভাড়া লাগে তো ভালেই, নহ'লে খালি যামগৈ 1.5 কিলোমিটাৰ, উপায় নাই, কাৰণ গৰমখন ইয়াত বহুত গৰম, তো বহি নাথাকোঁ। ঘণ্টা মূৰত এটা ভাড়া আহিছে, মানে পিছফালে আছে। मुंह से सुपारी निकाल के बात कर रहे बाबा। পিক আপ কৰোঁগৈ, আৰু তেওঁ যাব খানাপাৰা। ক'ত যায় গম পোৱা নাই, খানাপাৰা দেখাইছে, তো তেওঁক ড্ৰপ কৰি দেখাই আছোঁ। মেট্ৰ' হস্পিটেল তাতে আহি দাদাজনক ড্ৰপ কৰালোহি। তো এইটো খানাপাৰাৰ ওচৰতে। তো ইয়াত হৈছিল 70 টকা। মানুহজনক খুচুৰা নাছিল, মানে 100 টকা দিছিল। তো মোৰ তাতো 20 টকা আছে, ৰিটাৰ্ণ 20 টকা দিবলগীয়া হ'ল। তো 80 টকা দি গ'ল, তাৰমানে হ'ব বুলি কৈছে কাৰণে ৰাখিছোঁ, এনে নাৰাখিলোহেঁতেন। তো মানে আজি প্ৰায়ভাগ ৰেপিডোতে ভাড়া উঠোৱা হৈছে। তো ইয়াৰ পৰা এটা যদি লাগে ভাল হ'ব আৰু। ইয়াত বহি আছিলোঁ, ভাড়া এটা লাগিছে, ৰেপিডো লাগিছে, মানে তেওঁ যাব দিছপুৰ। তো মোৰ পিছফালে আছে হেল্থ চিটি হস্পিটেলত, তেওঁক পিক আপ কৰোঁ জল্দি, আৰু ড্ৰপ কৰি দেখাইছোঁ কিমান পাইছোঁ এইটোত, কাৰণ ইয়াত থকা লাভ হৈছে। গুচি যোৱা হ'লে এনে যায়। কাষ্টমাৰটোক আহি এইটো ডাউন টাউনৰ বেক চাইড হয়, ইয়াতে আহি ড্ৰপ কৰালোহি। এইটো ভাড়াত মানে বৰ ধুনীয়া ভাড়া আনিলোঁ। যাওঁতে পাইছিলোঁ 70 টকা। তো ছেইম ডিষ্টেঞ্চ, মানে এইটো পাইছোঁ 107 টকা। তো এইটো ভাল ভাড়া পালোঁ অহাৰ কাৰণে। তো আকৌ যদি ইয়াৰ পৰা এটা ভাড়া পোৱা যায় তো অলপ টাইম ৰখি দিওঁ, কাৰণ পাবও পাৰোঁ ন। কাৰণ এনেই খালী যোৱাতকৈ দেওবাৰ না, সেইটো কাৰণে চাৰ্জটো নোযাওঁ, ইয়াতে অলপ বহি দিওঁ। ইয়াৰ পৰা এটা চাগৈ ভাড়া পাম, দূৰত লাগিলেও কথা নাই। আহি পেলাই ডাউন টাউন যোনটো অভাৰব্ৰিজ হয়, ইয়াতে বহি আছিলোঁ। মানে টোপনি ধৰি গৈছিল বহি বহি। তাৰপিছত মোবাইলটো বাজিল, চাইছোঁ বুকিং এটা আহিছে। তেওঁ যাব পাঞ্জাবাৰী, মোৰ পিছফালে আছে। তো তেওঁক গৈ পিক আপ কৰোঁগৈ। এইটো 70 টকীয়া ভাড়া হয়, আৰু তেনেকুৱা আৰু দুটা ভাড়া মাৰিলোঁ। যামগৈ, আজি দেওবাৰ না, আৰু ৰ'দ দেখিছেনে, চাক মাৰি ধৰি আছে। এনেকুৱা ৰ'দ দি আছে এতিয়া পিছবেলা, মানে আগবেলা ৰ'দ দিয়ে আজিকালি, পিছবেলাও এনেকুৱা ৰ'দ দিয়া হৈছে। তো যাওঁ, কাষ্টমাৰক পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি, মানে এই এপাৰ্টমেণ্টটো ড্ৰপ কৰাইছোঁ। তো এইটোত পাইছোঁ 70 টকা, আৰু কাষ্টমাৰটোক ড্ৰপ কৰাইছোঁ, তাতে ৰখি আছে এইজন ল'ৰাজন, তাতে তেওঁক ড্ৰপ কৰালোঁ। তো আকৌ যদি এইবাৰ ভাড়া এটা লাগে নহয়, তেতিয়া বেক টু বেক ভাড়া, মানে য'তে আহিছোঁ ত'তে ভাড়া হ'ব। আৰু দিনটো বেয়া হোৱা নহ'ল, ভাবিছিলোঁ যে ছানডে তো লাইনটো বেয়া হ'ব, কিন্তু মোটামুটি হৈছে, কাৰণ মালিকৰ যিখিনি পইচা হয় সেইখিনি হ'লেই হ'ব আজি। তো চেলেঞ্জ বাদ দিছোঁ, এড হ'ব, কিন্তু লাষ্টৰ দিনাখন দেখাম কিমান কৰিছোঁ। তো যিসকলে চাই থাকে না ভিডিঅ', তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া এইবিলাক বুজি পাব যে অটো লাইনত ইনকাম আছে নে নাই। তো চাওঁ আৰু কিমান টাইমৰ পিছত আহে। ফাইনেলি আৰু এটা বুকিং আহিল। মই যোনটো ভাবি আছোঁ সেইটোৱে হৈ আছে, ছানডে যদিও হয়। মানে বুকিংটো 2 ষ্টেপ আছে, 2 ষ্টেপত মানে কিমান ভাড়া দিয়ে গম পোৱা নাই। তেওঁ আছে পাঞ্জাবাৰী, মই আছোঁ VIP ৰোড, তেওঁক গৈ পিক আপ কৰোঁগৈ। কাৰণ দুটা কেঞ্চেল হ'ল বৰ্তমান, এইটো কেঞ্চেল নহ'লে হৈছে। মাতোক আহি ড্ৰপ কৰালোঁ, মানে এক জেগাত একজনী লগৰ ছোৱালী উঠিছিল। তো আহি পেলাই ইয়াত ড্ৰপ কৰাইছোঁহি। এইটো লোকেশ্যনত, মানে এইটো যোনটো নতুনকৈ বনাইছে বিধানসভাৰ, য'ত 4000 মানুহ বহিব পাৰে, সেইটো আজি কিবা মিটিং আছে চাগে। তো তাত আহি ড্ৰপ কৰালোঁ। এইটোত পাইছোঁ 101 টকা। তো এতিয়া আকৌ খানাপাৰাৰ ফালে যাওঁ, নহ'লে 6 মাইলৰ ফালে। ইয়াৰ যোনটো ভিউটো কিন্তু বিৰাট লেটেষ্ট লাগে, ফটো তুলিলে আপোনালোকে গম পাব, চাওকচোন। মানে গোটেই আকাশখনৰ ভিউটো পাই যাব আপোনালোকে, বৰ ধুনীয়া লাগিছে আহি। আপোনালোকে আহিলে একবাৰ ভিজিট কৰিব পাৰে আচলতে, কাৰণ ভিউটো বৰ ধুনীয়া বনাইছে না। এইটো হৈছে যোনটো নতুন বিল্ডিংটো, ইয়াতে বোলে 4000 নে 5000 মানুহ একেলগে মিটিং কৰিব পাৰে। তো ইয়াতে, এইটো খানাপাৰাৰ পৰা বেছি দূৰ নহয়, ধৰি লওক
1 কিলোমিটাৰমান হ'ব চাগে। তো একবাৰ আহি চাব পাৰে। মানে যোনটো আপুনি এণ্ট্ৰি কৰিব এইটো এণ্ট্ৰি গেট হয়। তো এইটো খানাপাৰা মেইন ৰোড। তো দেখাই দিছোঁ আৰু আপোনালোকে চিনি পাব পাৰে। এই চাইডৰ পৰা 6 মাইল আৰু এই চাইডৰ পৰা হৈছে খানাপাৰা। মই বৰ্তমান খানাপাৰা ফালে যাওঁ, কাৰণ সেইফালে অলপ টাইম চাহ জেগা চাই অলপ বহোঁগৈ। আৰু এইটো খানাপাৰা ৰোড হয়, যেতিয়া খানাপাৰাৰ পৰা আহিলে এইটো প্ৰথমতে পাব আপোনালোকে। কিন্তু আজি ৰ'দটো দিছে কাৰণে ভিউটো মানে নেচাৰেল ভিউ হৈ গৈছে আৰু কি ক'ব। এই আহি পালোহি জয়ানগৰ। তো ইয়াতে মানে এটা ভাড়া লাগিছে যাব গণেশগুৰি নয়নপুৰ। একচেপ্ট কৰিছোঁ, তেওঁকে লৈ যাওঁ, কাৰণ এনেই বহি থকাতকৈ লৈ যোৱাই ভাল। আৰু সোনকালে যাম গোটেই ৰুমত, দেওবাৰ না, তাতে আকৌ ৰ'দ বেছি মাৰি আছে, দেখিছেনে কিমান ৰ'দ। তো ওচৰতে আছে, দিয়ক কিতাপ পঢ়োঁ দিয়ক। মানে ৰ'দটো এচাত দিছে, গাড়ী যে চলাই আহিছোঁ ঘামি কিবা হৈ গৈছোঁ। তো কাষ্টমাৰটোক আহি নয়নপুৰ ড্ৰপ কৰালোহি। তো এইটো হৈছিল 83, কাষ্টমাৰটোৱে 90 দি থৈ গৈছে। চবেই আজি কিবা এটা নহয় কিবা এটা বেছিকৈ দি থৈ গৈছে। কাষ্টমাৰটো মই ইয়াতে ড্ৰপ কৰাইছোঁ, এইটো ঘৰ হয়। তো কাষ্টমাৰটো মানে ফ্ৰেণ্ডলি হিচাপত আহিছে, তো সেইটো কাৰণে বেছি দি থৈ গৈছে। তো দিনটো মানে আজি কিবা এটা নহয় কিবা এটা বেছি পাই আছোঁ, সেইটো কাৰণে ভাল লাগিছে। আৰু ৰ'দ দেখিছে, ৰ'দ ঘামি গৈছোঁ গাড়ী চলাওঁতে। যেনেকৈ অটত বতাহ লাগে বুলি কয় কাষ্টমাৰে, ড্ৰাইভাৰে গম পায়। তো যি নহওক গণেশগুৰি যাওঁ আকৌ। অকণমান আগলৈ আহিছিলে বোলে গণেশগুৰি যাওঁ। তেওঁ ভাড়া এটা সোমাই গৈছে, তেওঁ আছে গণেশগুৰিৰ ওচৰত, তেওঁ যাব বেলতলা। আৰু তেওঁক গৈ মই পিক আপ কৰিমগৈ, নহ'লে কেঞ্চেল মাৰি দিব। আজি চানডে, মানুহ নৰখে, জল্দি কেঞ্চেল হৈ আছে, বহুত হৈছে কেঞ্চেল। সেইটো কাৰণে জল্দি যাওঁ। এইটো হৈছে চন্দননগৰ পথ। তো কাষ্টমাৰটোক মানে এই ঘৰতে ড্ৰপ কৰালোহি কাষ্টমাৰটোক। তো বেছি নহ'ল, ভাড়া আহি আছে। লোকেশ্যনটো ছেইম, অথনি যোনটো ভাড়া গৈছোঁ গণেশগুৰি নয়নপুৰ, তো ছেইম ডিষ্টেঞ্চ। এইটোৰ পৰা সেইটো পাইছিলোঁ 83, তো এইটোত পাইছোঁ 84। 1 টকা এটা বেছি, কিন্তু কাষ্টমাৰে সেইটোত বেছিকৈ দি থৈ গৈছে, 90 টকা। তো এইটো পাইছোঁ 84। তো যি নহওক আৰু এটা ভাড়া আহক। তো ভাড়াটো আহিলে গুচি যামগৈ, নহ'লে অফলাইন দুটামান চাম, কিবা এটা কৰিমেই মুঠতে আৰু। কাৰণ এতিয়া গৰমটো আহিছে, এতিয়াও কমা নাই, 2টা বাজি গ'ল, এতিয়াও কমা নাই। তো যি নহওক আৰু একটা উঠাওঁ অনলাইনত, বাকী অফলাইন উঠাম, তাৰপিছত ৰুমত যামগৈ। আৰু হোটেলত আহি এটা লাভ হ'ল, মানে কি খানাপাৰালৈ 2টা বস্তা লৈ গ'লোঁ, চাউলৰ বস্তা 200 টকা পালোঁ। মানে গাড়ী 2টা মানে কি সৰু 6টা আছে, 2টাই ধৰি লওক মানে 25 কেজি আছিল। তো 6টা বস্তা থৈ আহিলোঁ, ডাঙৰ হিচাপত ধৰিলে 2টাই হয়। তো 200 টকা ল'লোঁ। তো তাৰপৰা আকৌ মই 10-20 টকা তুলি পেলাই 70 টকা পালোঁ। মানে 270 টকা অফলাইনটো বহনি হৈছে অফলাইনত। তো আৰু চাই আছোঁ, আৰু যদি 2এটা পাৰোঁ অফলাইন মাৰিম, নেপালে আৰু গুচি যামগৈ আৰু। বৰ্তমান মই তিনিআলি পালোঁহি আহি। তো ইয়াতে লাগে এতিয়া অফলাইন, কাৰণ আজি দেওবাৰ। এই তিনিআলি বহি থাকিলে অফলাইন ভাড়া লাগে, তো সেইটো কাৰণে ইয়াতে ৰখি আছোঁ। অনলাইনটো উঠোৱা নাই এতিয়া, কাৰণ অনলাইনত পইচা কমাই দি আছে অকণমান এতিয়া, কাৰণ পিছবেলা অনলাইনত কমাই দিয়ে। আজি মই যিকেইটা কথা কৈ আছোঁ বৰাবৰ হৈ আছে। তো ইয়াতে বহি থাকোঁতে আকৌ ভাড়া লাগিছে। তো মোতকৈ অলপ আগত আছে, তাৰ পৰা পিক আপ কৰাংগৈ, তেওঁ যাব ছুপাৰ মাৰ্কেটত। তো তাক ড্ৰপ কৰি মই কৈ আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, এইটো কিবা হোটেল হয়, ইয়াতে ড্ৰপ কৰাইছোঁ। তো এইটো হৈছে ছুপাৰ মাৰ্কেটৰ অভাৰব্ৰিজ, বেলতলা তিনিআলি নন্দপুৰৰ পৰা আহিছে ছুপাৰ মাৰ্কেট। তো এইটোত পাইছোঁ মই 70। তো বেয়া হোৱা নাই, যোনটো ভাবি আছিলোঁ চৰ্ট ভাড়া হৈছে, আহিছে। তো মানে অনলাইনত আজি হ'ব যিখিনি হৈছে। মই এতিয়া অফলাইন আৰু 2এটা চাওঁ, কাৰণ অফলাইনটো বেছি লাগে অলপ, তেতিয়া ধৰি লওক মেকআপটো হৈ যায়। তো অফলাইন কি পাওঁ, এতিয়া অফলাইন চাওঁ, যদি অনলাইন পাওঁ চৰ্ট ভাড়া আহিলে উঠাই দিম, সেইটো কোনো কথা নাই। হাত মুখখন ধুই লৈছিলোঁহে জাষ্ট, বোলো অলপ ফ্ৰেছ হৈ পেলাই অলপ বহোঁ। তো আকৌ অনলাইনত ভাড়া আহি পালোঁ, চৰ্ট ভাড়া বেলতলা যাব। তো এইটো একচেপ্ট কৰিলোঁ, অকণমান আগত আছে, ডাউন টাউনৰ আগত। তেওঁক মই পিক আপ কৰোঁগৈ, ড্ৰপ কৰি কৈ আছোঁ কিমান পাইছোঁ, তাতে গৈ অলপ ৰেষ্ট কৰিম। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বেলতলা লক্ষ্মীপথ। এই কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পালোঁ 70 টকা, কাৰণ এতিয়া অকণমান পিছবেলা হৈছে, ভাল লাগিছে, ঠাণ্ডা নিচিনা হৈছে, বতৰটো মানে বৰষুণ দিয়া নিচিনা কৰিছে। তো মনটো ভাল লাগিছে। তো অনলাইনত আজি ইমানতে সমাপ্ত কৰিছোঁ, আৰু যি অফলাইন পাওঁ বাহিৰত মাৰি থাকিম। তো অফলাইন মাৰিছোঁ 370 টকা, আৰু উবেৰটো কৈ দিওঁ, উবেৰটো মাৰিছোঁ 72, আৰু
আৰু যোনটো ৰেপিডো মই স্ক্ৰীণত লগাই দিম, আপোনালোকে স্ক্ৰীণত চাই ল'ব যে ৰেপিডো কিমান ভাড়া আহিয়ে আছে এতিয়াও। মানে ভাড়া একচেপ্ট নকৰোঁ আৰু এতিয়া মই ৰুমত যাম। আৰু যোনে মোৰ ভিডিঅ' নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' চাবৰ কাৰণে। আৰু ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব। তো আজিলৈ বাই বাই।